যেতিয়া সমস্যা আহে বুজিয়ে নাপাওঁ সমাধান ক'ত। গুড মৰ্ণিং বন্ধুসকল, সুপ্ৰভাত। তো বন্ধুসকল, কওঁতাজনে সুন্দৰ কথা কৈ গৈছে, যি আমাক বেয়া কৰে তেওঁক লগত ভালো হ'ব নালাগে, বেয়াও হ'ব নালাগে, মাত্ৰ আঁতৰি থকাটোৱেই আমাৰ বাবে মংগল। বন্ধুসকল, এজন লোভীয়া ব্যক্তি আছিলে, আচৰিত লোভীয়া। তেওঁ টকা পইচা বুলি ক'লে আচৰিত লোভ। ক'তবা যদি টকা আছে বুলি কয়, টকা পাব বুলি কয় নহয়, যি কৰিব লাগে তাকে কৰি দিব, এনেকুৱা ব্যক্তি। মানে টকা বুলি ক'লে আচৰিত লোভ। সেই ব্যক্তিজনৰ নাম আছিলে দিলীপ। আৰু দিলীপক এদিন এজন ব্যক্তিয়ে কৈ দিলে যে জংঘলৰ ভিতৰত এজন যাদুকৰ আছে, আৰু সেই যাদুকৰজনৰ পৰা যদি যাদু শিকি ল'ব পাৰি নহয়, যাদুৰ মাধ্যমেৰে বহুত টকা সহজতে উপাৰ্জন কৰিব পাৰি। আৰু দিলীপে সদায় সহজ উপায় বিচাৰি ফুৰিছিলে, যে সহজ উপায় কেনেবাকৈ টকা উপাৰ্জন কৰিব পৰাহেঁতেন, টকা পাব পৰাহেঁতেন। যেতিয়া দিলীপে সেই কথা শুনা পালে যে জংঘলৰ ভিতৰত সেই যাদুঘৰজনৰ পৰা যদি যাদু শিকি ল'ব পাৰি, তেতিয়াহ'লে বহুত টকা উপাৰ্জন কৰিব পাৰি। সেই কথা চিন্তা কৰি দিলীপে ভাবিলে যে জংঘললৈ যোৱাই ভাল হ'ব, মই যাদুটো শিকি অহাই ভাল হ'ব। আৰু সেই চিন্তা কৰি দিলীপ জংঘললৈ বুলি গুচি গ'ল। গৈ পেলাই জংঘল পালেগৈ। জংঘল পাই জংঘলৰ ভিতৰত সোমাই গৈ আছে। যিমানে জংঘলৰ ভিতৰত সোমাই গৈ আছে, সিমানে জংঘল গভীৰ হৈ গৈ আছে। ঘন জংঘল, জংঘলৰ মাজত মানে অকণো সূৰ্যৰ ৰশ্মি নপৰা হ'ল। একদম অন্ধকাৰ হ'ব ধৰিলে, লাহে লাহে আন্ধাৰৰ মাজে মাজে সোমাই গৈ আছে। এনেকৈ গৈ 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 লাহে লাহে সন্ধিয়া লাগিলে। সন্ধিয়া লগাৰ লগে লগে জংঘলৰ ভিতৰততো আৰু আন্ধাৰ হৈ যায়। অন্ধকাৰৰ মাজেৰে আগুৱাই গৈ আছে। মাত্ৰ দিলীপৰ এটাই চিন্তা যে মই যাদুঘৰজনক লগ পাব লাগে আৰু মই যাদু শিকিব লাগে, যাতে মই সহজৰে পইচাটো কমাব পাৰোঁ। আৰু সেই চিন্তা কৰি আগুৱাই গৈ গৈ দেখা পালে যে এজন বৃদ্ধ বহি আছে গছৰ তলত। আৰু সেই বৃদ্ধজনৰ ওচৰত গৈ সুধিলে যে ককা, শুনিছোঁ এই জংঘলৰ ভিতৰত এজন যাদুঘৰ আছে, গতিকে মই যাদু শিকিব আহিছোঁ। মই সেই যাদুঘৰজনৰ পৰা মই যাদু শিকিবলগীয়া আছে, গতিকে মোক আপুনি অনুগ্ৰহ কৰি ক'বনে ক'ত লগ পাম। তেতিয়া বৃদ্ধ লোকজনে ক'লে, হয়, তুমি তেওঁৰ পৰা যদি যাদু শিকি লোৱা নহয়, তোমাৰ আৰু একোৱেই নালাগে। কিন্তু সহজ নহয়, কাৰণ সি যোনটো জংঘলত যাদুঘৰজন আছে, সেই জংঘলতে মানুহ খোৱা বাঘ আছে। তাৰ কাৰণে কিন্তু সাৱধান হ'ব লাগে। সেই কথা শুনা পাই দিলীপৰ অলপ ভয় লাগিছিলে যদিও তেওঁতো আৰু মানে টকা সহজ উপায়েৰে টকা উপাৰ্জন কৰাৰ চিন্তা হৈ আছে। সেই চিন্তাই ঠিক আছে মই যাম বুলি কৈ পেলাই সেই বৃদ্ধজনৰ পৰা বিদায় লৈ পেলাই জংঘলৰ ভিতৰলৈ সোমাই গ'ল। জংঘলৰ ভিতৰলৈ যিমানেই সোমাই গৈছে, সিমানেই ঘন জংঘল হৈ গৈছে, গভীৰ অন্ধকাৰ, ভয়ংকৰ হৈছে। মানে গভীৰ, এইফালে একদম কিবা অদ্ভুত চাউণ্ড আহিছে, ঠিক আছে। এনেকুৱা চাউণ্ডৰ মাজৰে ভয়ে ভয়ে আগুৱাই গৈছে। মানে ভয় ভাৱ এটা আছে যে কেনেবাকৈ যদি মানুহ খোৱা বাঘটো ওলাই যায়, তাকতো খাই পেলাব, সেই চিন্তাটো আছে। কিন্তু লোভটো ভয়তকৈ বেছি, হয়নে? মানুহৰ যোনটো লোভ হয় নহয় বন্ধুসকল, সেই লোভটো অহাৰ লগে লগে মানুহৰ ভয় বোলা বস্তুটো নাইকিয়া হৈ যায়। যেনেকৈ চোৰ এটাই চাবচোন, চোৰ কৰিবলৈ ভয় নকৰে, মানুহ মাৰিবলৈও ভয় নকৰে, তো বাঘলৈ ক'ত ভয় কৰিব। দিলীপৰ সেই তেনেকুৱা গতি যে দিলীপে মানে লোভ, যাদু শিকি পালে পইচা উপাৰ্জন কৰা, তো সেই লোভটো আগত ভয়ৰ কোনো কথা নাই। সেই বুলি ভাবি গৈ 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 দেখা পাইছে এটা গুহা পালে, আৰু গুহাটোৰ ভিতৰত সোমাই গ'ল। সোমাই যোৱাৰ পিছত যাদুঘৰজনক দেখা পালে। যাদুঘৰজনক দেখা পোৱা বৃদ্ধজন বহি আছে। বহি থকা দেখা পাই পেলাই গ'ল আৰু সুধিলে যে আপুনিয়ে যাদুঘৰ নেকি? তেতিয়া ক'লে, হয়, মই যাদুঘৰ। তেতিয়া যাদুঘৰজনক ক'লে যে মই আপোনাৰ ওচৰত যাদু শিকিবলৈ আহিছোঁ, অনুগ্ৰহ কৰি মোক যাদু শিকাই দিবনে? তেতিয়া যাদুঘৰজনক ক'লে, ঠিক আছে, মই তোমাক যাদু শিকাই দিব পাৰিম, কিন্তু কথা হ'ল কি, তুমি যাদু শিকাৰ আগতে ইয়াৰ অলপ আগতে 1 কিলোমিটাৰমান আগত এটা পুখুৰী আছে। সেই পুখুৰীত তুমি ডুব লৈ পেলাই গা ধুই আহিব লাগিব, তেতিয়াহে তোমাক যাদু মই শিকাব পাৰিম। কিন্তু আটাইতকৈ ডাঙৰ ভয়ৰ কথা, সেই পুখুৰীটোৰ ওচৰতে কিন্তু মানুহ খোৱা বাঘ আছে। তাৰ কাৰণে কিন্তু সাৱধান। তুমি যদি সেই বাঘটোক নেদেখাকৈ তুমি গা ধুই পেলাই গুচি আহিব পাৰা, তেতিয়াহ'লে তোমাক মই যাদু শিকাই দিম। তেতিয়া সি বহুত চিন্তা কৰিলে দিলীপে। চিন্তা কৰি তাৰতো আৰু লোভ সোমাই আছে যে যাদু শিকিলে মইতো ডাঙৰ হৈ যাম আৰু হেৰি হৈ যাম। তো সেইটো এটা মানে টেনশ্যন, চিন্তা মোৰ যে মই যাদু শিকিবই লাগিব, হয়নে?
শিকিলেহে মই টকা উপাৰ্জন কৰিব পাৰিম, সহজতে টকা পাম। তো সেই চিন্তা কৰি পেলাই সি পুখুৰীটোৰ ফালে আগুৱাই গ'ল। পুখুৰীটোত গৈ পেলাই পুখুৰীত গা পা ধুলে, ধুই পেলাই বেগটো লৈ পেলাই কান্ধত বেগটো লৈ পেলাই এনেকৈ লওঁতে দেখা পাইছে বাঘ, আৰু বাঘটোও তাক দেখা পালে, আৰু বাঘটোক দেখাৰ লগে লগে সি দৌৰ মাৰিবলৈ ধৰিলে। দিলীপ আচৰিত জোৰে দৌৰ মাৰিবলৈ ধৰিছে নিজৰ প্ৰাণ ৰক্ষা কৰিবৰ কাৰণে। সি মানে সেই সময়ত সেই লোভটো নাইকিয়া হৈ গ'ল তাৰ। তেতিয়া তাৰ মানে মনত পৰিছে যে মোৰ জীৱনটো আটাইতকৈ ডাঙৰ বস্তু, আৰু বচাবৰ কাৰণে, নিজক বচাবৰ কাৰণে তাৰ পৰা দৌৰ লৈছে। দৌৰ লৈ পেলাই যেতিয়া যাদুঘৰটোৰ ওচৰত পালেগৈ, যাদুঘৰে তাক হাতত ধৰি টান মাৰি গুহাৰ ভিতৰলৈ সোমাই লৈ গ'ল। তাৰপিছত যাদুঘৰটোৱে কৈছে, তোমাক মই কৈছিলোঁ নহয় বাঘ আছে বুলি। যাদুঘৰজনে সুধিছে যে তুমি ইমান ভয় খাইছা কিয়? বাঘটোৱে তোমাক খাবলৈ খেদা নাই নহয়, তোমাৰ হাতত থকা বেগটোক পিছত লাগি পেলাই সি খেদি আহিছে তোমাক। তোমাৰ বেগটোত কি আছে? তেতিয়া ক'লে, মোৰ বেগটোত মাংস আছে, আৰু এই মাংসখিনি মই আপোনালৈকে আনিছিলোঁ। মই শুনিছিলোঁ আপুনি মাংস খাই ভাল পায়, সেইকাৰণে মাংস লৈ আহিছিলোঁ, আৰু এই মাংসখিনি মোৰ বেগটোত আছে। তো সেইকাৰণে তোমাৰ বেগটোৰ পিছত দৌৰিছে। তোমাৰ বেগত যে মাংস আছে, সেই মাংসৰ গোন্ধ পালে বাঘটোৱে সেই মাংসৰ গোন্ধ পাই পেলাই তোমাৰ পিছত দৌৰিছে। তোমাক খাবলৈ দৌৰা নাই, আচলতে সি তোমাৰ বেগত থকা মাংসখিনি ল'বৰ কাৰণে দৌৰিছে। সেই বুলি কৈ পেলাই বেগটো লৈ পেলাই বাঘটোৰ ফালে দলি মাৰি দিলে। বাঘটোৰ ফালে দলি মাৰি দিয়াৰ পিছত দেখা পালে যে বাঘটোৱে বেগৰ ভিতৰত থকা মাংসখিনি লৈ পেলাই দৌৰ মাৰিলে, গুচি গ'লগৈ। তেতিয়া বুজি পালে যে বাঘটোৱে আচলতে তেওঁক খাবলৈ দৌৰা নাছিলে, সি বেগত থকা মাংসখিনিক খাবলৈহে দৌৰিছিলে। তাৰপিছত যাদুঘৰে ক'লে, ঠিক আছে এতিয়া আহা, মই তোমাক যাদু শিকাই দিম। তেতিয়া দিলীপে ক'লে, মই আৰু যাদু নিশিকোঁ, মই যাদু আচল ভাল মন্ত্ৰটোকে শিকি পাই গ'লোঁ। মই আপোনাৰ পৰা যিটো শিক্ষা পাবলগীয়া আছিলে সেই শিক্ষাটো মই পাই গ'লোঁ। বোলে কি? আপুনি যে ক'লে যে মোক খাবলৈ দৌৰা নাছিলে, আচলতে খাব ধৰিছিলে সেই মোৰ হাতত থকা বেগটো য'ত মাংস আছিলে, সেইটো কাৰণেহে বাঘটোৱে মোৰ পিছত দৌৰিছিলে, আচলতে মোক খাবৰ কাৰণে দৌৰা নাছিলে। তো মই এইটো ভাল এটা শিক্ষা পালোঁ। তো বন্ধুসকল, এই যে কথাটো ক'লে যে মোক খাবলৈ দৌৰা নাছিলে, মোক বাঘটো, মই এটা ভাল শিক্ষা পালোঁ। দিলীপে যে এই কথাটো যে ক'লে বন্ধুসকল, এই কথাটোৱে হৈছে যে যেতিয়া আমাৰ সমস্যা আহে নহয়, আমি সমস্যাটোক লৈ পেলাই আমি মানে চিন্তিত হৈ পৰোঁ। আমি চিন্তা কৰিবলৈ ধৰোঁ, কি কৰিম এতিয়া, মোৰ এইটো সমস্যা আহিছে, এইটো সমস্যা আহিছে। আমি চিন্তা কৰি কৰি আমি পাহৰি পেলাওঁ যে সমাধান আমাৰ লগতেই থাকে, হয়নে? তো বন্ধুসকল, দিলীপক আচলতে বাঘে দিলীপক খাব অহা নাছিলে, দিলীপৰ হাতত থকা বেগটোৰ কাৰণেহে দৌৰিছিলে দিলীপৰ পিছত, সেই বেগটোৰ মাংসখিনি গোন্ধ পায়। গতিকে সেই তেনেকেই বন্ধুসকল, আমাৰ মাজত যিখিনি সমস্যা থাকে নহয়, সেই সমস্যাৰো সমাধান থাকে। কিন্তু আমি কি কৰোঁ, আমি সমস্যাৰ সমাধানটো নিবিচাৰি আমি সমস্যাটোক দেখা পাই পেলাই আমি পলাব চেষ্টা কৰোঁ, আমি হাত সাৰিব চেষ্টা কৰোঁ, আৰু তাৰ বাবে আমি মানসিক অশান্তিত ভোগোঁ, ডিপ্ৰেশ্যনত ভোগোঁ, চিন্তাত পৰোঁ, কি কৰিম এতিয়া, ইমান ডাঙৰ সমস্যা আহিছে, কিন্তু সমাধান লগতে থাকে, আমি বুজিয়ে নাপাওঁ। তো আমি সদায় যেতিয়া সমস্যা আহে নহয়, সমস্যা অহাৰ লগে লগে আমি চিন্তা কৰিব লাগে, ভালকৈ বহি পেলাই চিন্তা কৰিব লাগে যে এই সমস্যাটো ক'ৰ পৰা আহিছে, কেনেকৈ আহিছে, আৰু ইয়াৰ সমাধান ক'ত। ঠিক আছে, আমি যদি মানে ঠাণ্ডা মগজেৰে চিন্তা কৰোঁ নহয়, তে প্ৰত্যেকটো সমস্যাৰ সমাধান ওলাই যায়। যেনেকৈ দিলীপৰ হাতত থকা বেগটোৱে সমস্যা আছিলে, সেই বেগটো যেতিয়াই পেলাই দিলে, তেতিয়াই বেগটোক লৈ পেলাই বাঘটোৱে গুচি গ'লগৈ। মানে দিলীপক খাবলৈ দৌৰা নাছিলে, আচলতে বেগৰ ভিতৰত থকা মাংসকণৰ গোন্ধ পাই পেলাই বাঘটো পিছে পিছে দৌৰিছিলে। তো দিলীপে ভাবিছিলে যে মোক খাবলৈ দৌৰিছে বুলি, সি প্ৰাণ ৰক্ষা কৰিবৰ কাৰণে কিমান পলাইছিলে। তো আমিও তেনেকৈ সমস্যাবিলাকক দেখি আমি পলাব চেষ্টা কৰোঁ, আমি হাত সাৰিবলৈ চেষ্টা কৰোঁ, আৰু বহুতে সমস্যাবিলাকক দেখি পেলাই যেতিয়া ডাঙৰ এটা সমস্যা আহি যায়, সমস্যাটোক দেখি পেলাই নিজৰ প্ৰাণক আহুতি দি দিয়ে, চিপ ল'বলৈ মানে আত্মহত্যা পৰ্যন্ত নিজক মানে আত্মহত্যা কৰিম, সেই তেনেকুৱা চিন্তাও মনলৈ আহি যায়। কিন্তু আমি যে যিমানেই ডাঙৰ সমস্যা নহওক, যিমানেই যি নহওক, সেই সমাধান যে আমাৰ লগতে থাকে আমি নিজেই গম নাপাওঁ, হয়নে?
তো বন্ধুসকল আমি সদায় ঠাণ্ডা মগজেৰে শান্তি মগজেৰে আমি চিন্তা কৰিব লাগে যে আমাৰ যি সমস্যা আহিছে নহয় সেই সমস্যাৰ সমাধান কি, আমি সমাধানটো ক'ত বিচাৰি পাম, আমি সদায় জানিব চেষ্টা কৰিব লাগে। বন্ধুসকল মই এইবিলাক বস্তু এটা কাৰণে ভিডিঅ'বিলাক বনাই আছোঁ, কাৰণ মই যেনেকৈ সমস্যাত পৰিছিলোঁ ন, ময়ো এদিন তেনেকুৱা পথ বাছি লৈছিলোঁ যে মই নিজক শেষ কৰি পেলাম, নিজেই মৰি যাম। তাৰপিছত যেতিয়া মই এটা বস্তু জানিব পাৰিলোঁ, বুজিবলৈ চেষ্টা কৰিলোঁ, তেতিয়া গম পালোঁ যে সমাধানবিলাক আমাৰ লগতে থাকে, কিন্তু আমি সমাধান বিচাৰিবৰ কাৰণে আমি নিজকে সময় নিদিওঁ। আমি ইমানেই মানে নিজক চিন্তাৰ মাজত সোমোৱাই পেলাওঁ, নিজৰ মানে আমি ডিপ্ৰেশ্যনৰ মাজত সোমোৱাই পেলাওঁ যে আমি সমাধান বিচাৰিবৰ কাৰণে যোনটো আমাক চিন্তা শক্তিৰ প্ৰয়োজন হয় সেই চিন্তা শক্তিয়ে হেৰাই যায়, হয়নে বন্ধুসকল? তো কেনেকুৱা লাগিলে বন্ধুসকল জনাব। যদি সঁচাকৈ ভিডিঅ'টো ভাল লাগিছে যিমান পাৰে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, কাৰণ এনেকুৱা ভিডিঅ' বহুত প্ৰয়োজন হয় বহুতক। গতিকে মই সদায় আপোনালোকৰ সকলোৰে ভাল চিন্তা কৰি আপোনালোকৰ সকলোৰে কামত আহিবলগীয়া এনেকুৱা ধৰণৰ ভিডিঅ' বনাবৰ কাৰণে চেষ্টা কৰোঁ, কিন্তু আপোনালোকৰ সহযোগ পাওঁ, সেইটো কাৰণে বহুত ভাল লাগে। তো আপোনালোকে মোক সহযোগিতা কৰে। হয় ভিউজ বহুত কম আছে, মোৰ ভিউজ বহুত কম, কিন্তু ভিউজ কম হ'ল বুলিয়ে যে মই মানে ভিউজ আহিবৰ কাৰণে নিজক ভাইৰেল কৰিবৰ কাৰণে বেলেগ পদ্ধতি ব্যৱহাৰ কৰিম সেইটো নহয়। মই এনেকুৱাই ভিডিঅ' বনাই যাম, লাগিলে ভিউজ কমেই আহক, মাত্ৰ এটাই চিন্তা কৰিম যে মোৰ ভিডিঅ'ৰ মাধ্যমেৰে যাতে কাৰোবাৰ উপকাৰ হয়, কাৰোবাৰ সময়টো যাতে অবাবত নষ্ট নহয়, এনেকুৱা ধৰণৰ ভিডিঅ'ই মই বনাই যাওঁ। তো ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, আৰু আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ যে আপোনালোকে মোৰ ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰিছে আৰু মোৰ ফেচবুক প্ৰফাইলটোতো ফ'ল' কৰিছে, তাৰ বাবে আন্তৰিক ধন্যবাদ জনাই আজিলৈ বিদায় মাগি আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।